Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই YouTube চেনেলটোলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক জেমাৰ চিট হবলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ। আৰু এই যিখন পেপাৰ লৈছো মই এইখন হৈছে 9 জানুৱাৰী যি পেপাৰ আমাৰ অনলাইন এক্সাম হৈ গৈছিল, মানে বহুত কেইটা সেট হৈছিল নতাত 9 জানুৱাৰী যি হৈ গৈছিল তাৰ 2023 এটো এটা সেট হয় 9 জানুৱাৰী 2023 আৰু এটো হৈছে পেপাৰ 1 ৰ ল্যাঙ্গুৱেজ দুখন আমি আজি লৈছো আলোচনা কৰিবলৈ। সো দেৰি নকৰি আজি পুনঃ স্টাৰ্ট কৰিছো আজিৰ ভিডিওটো। আজিৰ ভিডিওৰ প্ৰথম কোৱেশ্চনটো কি দি আছে চাব। প্ৰথম কোৱেশ্চনটো দি আছে যে নিৰ্দিষ্ট এটা প্ৰদত্ত কাৰ্য শ্ৰেণী পাঠ্যক্ৰম বা অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰা জ্ঞান, দক্ষতা আৰু বোধপত্তিক কি বুলি কোৱা হয়। ইয়াত কৈছে যে নিৰ্দিষ্ট এটা প্ৰদত্ত কাৰ্য কৰা হৈছে, সম্পূৰ্ণ হৈ গৈছে কাৰ্যটো। তাৰ পিছত শ্ৰেণীৰ কথাও কৈছে আৰু পাঠ্যক্ৰম বা অনুষ্ঠানৰ শেষত ইয়াত চাব যেতিয়া আমি কোনো এটা কাৰ্য একেবাৰে শেষৰ ফালে কৰি মানে কি কৰিছো পাঠটো পঢ়াই গৈছো, সম্পূৰ্ণ কাৰ্যটো কৰা হৈ গৈছে, মানে ক্লাছটো কমপ্লিট হৈ গৈছে বা পাঠ্যক্ৰম বা অনুষ্ঠানৰ শেষত মই কৰিলো, ইয়াক আমি কি বুলি ক'ব পাৰিম, শিক্ষণৰ ফলাফল, লাৰ্নিং আউটকামছ। মানে মই যিখিনি শিকালো এই শিকোৱাখিনি তেওঁলোকে কিমান শিকিছে, তেওঁলোকে শিকিব পাৰিলে নে নাই, বা তেওঁলোকে কিমান ইয়াৰ পৰা ফল লাভ কৰিলে, এই যিখিনি আমি একেবাৰে শেষত চাম এইটোৱে আমি ক'ব পাৰো যে শিক্ষণৰ ফলাফল বা লাৰ্নিং আউটকামছ বুলি ক'ব পাৰো, লাৰ্নিং আউটকামছ বুলি ক'ব পাৰো। আমি যদি চাব যাওঁ অপচন কেইটাৰ ভিতৰত অপচন নম্বৰ 1 দি আছে শিক্ষণৰ ফলাফল আৰু এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দুইত কৈছে যে শিক্ষণৰ ধৰণ, ইয়াত শিক্ষণৰ ধৰণ হোৱা নাই, বিভিন্ন ধৰণৰ শিক্ষণ আমি শিকা নাই, ইয়াত শিক্ষণৰ স্তৰ হোৱা নাই বা শিক্ষণ অক্ষমতা বুলি আমি ক'বই নোৱাৰি, শিক্ষণ অক্ষমতা হ'লে বেলেগ ধৰণৰ হ'ব, ডিসগ্ৰাফিয়া, ডিসলেক্সিয়া, ডিসক্যালকুলিয়া, ডিসপ্ৰেক্সিয়া, এইবোৰ হৈছিলে শিক্ষণৰ মানে অক্ষমতা। সো আমি যদি চাব যাওঁ অপচন নম্বৰ 1 দি আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ, কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2ত কি কৈছে চাব, এগৰাকী শিক্ষকে বিভিন্ন শিক্ষণ কাৰ্যৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীয়ে ভাষাৰ কথন আৰু লিখন উভয়তে পৰীক্ষা নিৰীক্ষা কৰাৰ সুযোগ দিছে। ইয়াত কি কৈছে চাব, এগৰাকী শিক্ষক আৰু শিক্ষক হিচাপে কি কৰিছে বিভিন্ন কাৰ্যৰ মাজেৰে মানে কাৰ্য কিছুমান দিছে আৰু সেই কাৰ্যৰ মাধ্যমেৰে কি কৰিছে ছাত্ৰ-ছাত্ৰীয়ে ভাষাৰ কথন আৰু লিখন উভয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ সুযোগ পাইছে। মানে এনেকুৱা ধৰণৰ কিছুমান কাৰ্য দিছে যাৰ জৰিয়তে তেওঁলোকে কি কৰিছে এজনে আন এজনৰ লগত কথা পাতিব পাৰিছে আৰু এইটো তেওঁৰ কি হৈছে মানে তেওঁ নিজে পৰীক্ষা কৰিছিলে আৰু লিখনৰ তেনেকুৱা ধৰণৰ ঠিক কাৰ্য কিছুমান দিছে আৰু যাৰ জৰিয়তে তেওঁলোকে কি কৰিছে লিখনৰো পৰীক্ষা নিৰীক্ষা কৰি চাবলৈ সুযোগ পাইছে। শিক্ষকগৰাকীয়ে এই শিক্ষণ পদ্ধতিটো হৈছে এই যে তেনেকুৱা ধৰণৰ কিছুমান মানে কাৰ্য দিলে আৰু সেই কাৰ্যৰ জৰিয়তে তেওঁ কি কৰিছে তেনেকুৱা ধৰণৰ মানে লিখন কথন তেওঁ ভালকে নিজে পৰীক্ষা নিৰীক্ষা কৰি চাব পাৰিলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰো। অপচন নম্বৰ 1 দিছে সমগ্ৰ শাৰীৰিক সঁহাৰি নিশ্চয় আপোনালোকে জানে, জেমছ এছাৰে দিছিলে, এইটো আছিলে কি টোটাল ফিজিক্যাল ৰেসপন্স ইংৰাজীত নাম ক'ব পাৰো। আৰু এইটো আছিলে যে যেতিয়া কোনো এটা কাৰ্য দিয়া হৈছে বা কোনো এটা কাম কৰিবলৈ দিয়া হৈছে তেওঁলোকক আৰু সেই কাম মানে সাপোজ পঢ়িবলৈ দিয়া হৈছে, এই পঢ়া কামটো অকল পঢ়ি গলে নহব, মানে পঢ়াৰ লগে লগে তেওঁলোকে শৰীৰকো কি কৰিব লাগিব তাৰ লগত মানে জড়িত কৰাব লাগিব, যেনেকুৱা ধৰণৰ পঢ়ি যোৱাৰ লগে লগে অংগী ভংগী কৰিব লাগিব, শাৰীৰিক কাৰ্য কিছুমান কৰিব লাগিব। সো ইয়াক আমি সমগ্ৰ শাৰীৰিক সঁহাৰি বুলি ক'ব পাৰি। তাৰপিছত 2 নম্বৰত কৈছে কাৰ্যভিত্তিক ভাষা শিক্ষণ। কাৰ্যভিত্তিক ভাষা শিক্ষণ মানে কি কোনো এটা কাৰ্য দিয়া আছে আৰু সেই কাৰ্যটোৰ ওপৰত লোকক কাম কৰিবলৈ কৈছে। সো আমি যদি চাব যে ইয়াত হেতুৱে কৰিছিল আৰু যে শিক্ষণ কাৰ্যৰ মাধ্যমেৰে মানে কোনো এটা শিক্ষণৰ কাৰণে কোনো এটা কাৰ্য দিছে, সেই কাৰ্যটো আছিলে ইয়াতে কথন আৰু লিখন আৰু তাৰ জৰিয়তে তেওঁলোকে কি কৰিছে নিজকে পৰীক্ষা নিৰীক্ষা কৰি চালে। সো আমি যদি চাব যে অপচন নম্বৰ 2 দি আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কাৰ্যভিত্তিক ভাষা শিক্ষণ হৈছে ইয়াতে। তাৰপিছত কৈছে পাঠ্যক্ৰম ভিত্তিক বা পাঠ্যভিত্তিক ভাষা শিক্ষণ, ইয়াত পাঠ্যক্ৰম ভিত্তিক ভাষা শিক্ষণ হোৱা নাই, কোনো এটা পাঠ তেনেকুৱা ধৰণৰ নিৰ্দিষ্টকৈ আমাক দিয়া নাই, ইয়াত জাস্ট কৈছে কাৰ্য কিছুমান দিছে। 4ত কৈছে শিক্ষণৰ আভিধানিক অভিগম, ইয়াত শিক্ষণৰ আভিধানিক অভিগম বুলি আমি ইয়াত একো আমি পোৱা নাই ন এতিয়াও। সো আমি যদি চাব যে অপচন নম্বৰ 2 দি আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ, কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3ত কি কৈছে চাব, প্ৰথম মানৰ শিক্ষক এগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক খোজ কৰা, দৌৰা, বহা, চোচৰা আদি কাৰ্যৰ নিৰ্দেশ থকা খেল কিছুমান খেলাৰ মাধ্যমেৰে কিহৰ বিকাশত গুৰুত্ব দিছে। ইয়াত কৈছে প্ৰথম মানৰ শিক্ষক এগৰাকীয়ে আৰু কি কৰিছে বিভিন্ন ধৰণৰ খেল মানে কাৰ্য আৰু খেলৰ মাধ্যমেৰে তেনেকুৱা ধৰণৰ কি কৰিছে তেওঁলোকৰ মানে কি বিকাশ কৰিব বিচাৰিছে আৰু এই কাৰ্যবোৰৰ কথা কৈছে ইয়াতে যেনেকুৱা ধৰণৰ খোজ কৰা, দৌৰা, বহা, চোচৰা, এই যিবোৰ কাৰ্য আছে মানে শাৰীৰিকভাৱে কাৰ্য কৰিবলৈ কিছুমান দিছে, অংগী ভংগী বা হওক বা তেওঁলোকৰ শৰীৰৰ যি অংগ প্ৰত্যংগবোৰ আছে সেইবোৰ কি কৰিব লাগিব তেওঁলোকে মানে ব্যৱহাৰ কৰিব লাগিব। ইয়াত তেনেকুৱা ধৰণৰ কাৰ্য দিছে। দৌৰা বুলি কোৱাৰ লগে লগে কি হ'ব তাৰ গ্ৰছ মটৰ যিখিনি আছে মানে গোটেইখিনি শৰীৰৰ গ্ৰছ মটৰখিনি ইয়াত কি হৈছে প্ৰকাশ পাব, কিছুমান ফাইন মটৰ পাব, তেনেকুৱা ধৰণৰ আৰু কিছুমান কাৰ্য দিছে। ইয়াক আমি কোনটোৰ ভিতৰত মানে ধৰিব পাৰো, কোনটো মানে বিকাশৰ ক্ষেত্ৰত শিক্ষকে
গুৰুত্ব দিছে অপশ্যন নম্বৰ 1 ত কৈছে সামগ্ৰিক অংগ সঞ্চালনৰ দক্ষতা আমি যদি চাব যে সামগ্ৰিক অংগ সঞ্চালনৰ দক্ষতা ইয়াত হৈছে নে নাই অংগ সঞ্চালন বুলি কোৱাৰ লগে লগে খোজ কাঢ়িছে দৌৰিছে বহিছে চুচৰিছে মানে এজনে আন এজনৰ লগত খেলিছে তেনেকুৱা ধৰণৰ এই যে এনেকুৱা ধৰণৰ কাৰ্যবোৰ কৰিলে ইয়াৰ লগত কি কৰিছে অংগ প্ৰত্যংগ যিবোৰ আছে সেইবোৰ জড়িত কৰিছে নে নাই সেইকাৰণে আমি ইয়াক ক'ব পাৰো অংগ সঞ্চালনৰ দক্ষতা অপশ্যন নম্বৰ 1 টো শুদ্ধ 2 ত কৈছে সূক্ষ্ম অংগ সঞ্চালন দক্ষতা ইয়াত অকল সূক্ষ্ম অংগ সঞ্চালন দক্ষতা হোৱা নাই ইয়াত মানে সূক্ষ্ম আৰু গ্ৰছ আমি ক'ব পাৰো ফাইন আৰু গ্ৰছ দুয়োটাই ব্যৱহাৰ কৰা হৈছে এই কাৰণে আমি যদি চাব যাওঁ এটো শুদ্ধ নহব 3 ত কৈছে সামগ্ৰিক শাৰীৰিক সঁহাৰি যেটা আমি অলৰেডি পালো সামগ্ৰিক শাৰীৰিক সঁহাৰি কি টোটাল ফিজিক্যাল ৰেসপন্স এটো হৈছে কি মানে কোন এটা কাৰ্য কৰিবলৈ দিয়া হৈছে আৰু সেই কাৰ্য নিৰ্দেশ দিছে আৰু সেই কাৰ্যটোত কি কৰিব তেওঁলোকৰ মানে শৰীৰটো জড়িত কৰাব মানে শাৰীৰিকভাৱে কিছুমান কাৰ্য কৰিব তেওঁলোকে ইয়াত যদি আমি চাব যাওঁ ইয়াতো হেতুই হৈছে তো সামগ্ৰিক শাৰীৰিক সঁহাৰি হৈছে শিক্ষকে কিবা নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মৰ্মে কি কৰিছে তেওঁলোকে মানে খেল ধেমালি কৰি গৈছে নিজকে তাৰ লগত কি কৰিছে জড়িত কৰাইছে আমি যদি চাব যাওঁ এটো শুদ্ধ হ'ব 4 নম্বৰত কৈছে শাৰীৰিক শিক্ষা কাৰ্য অকল শাৰীৰিক শিক্ষা কাৰ্য বুলি আমি ক'ব নোৱাৰো ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 1 আৰু অপশ্যন নম্বৰ 3 দুয়োটাই শুদ্ধ উত্তৰ হয় অফিচিয়েল আনসাৰ কি দুয়োটাই শুদ্ধ বুলি মানে কি কৰা হৈছে এটা আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব শিক্ষাৰ্থীয়ে পাঠ এটা পঢ়ি বুজা আৰু তাৰ পৰা তথ্য আহৰণ কৰিব পৰা দক্ষতাক কি বুলি কোৱা হয় ইয়াত কি হৈছে চাব শিক্ষাৰ্থী পাঠ এটা পঢ়িছে পঢ়ি কি কৰিছে বুজিব পাৰিছে নিজে আৰু তথ্য আহৰণ কৰিছে তাৰ পৰা আৰু এই যে এনেকুৱা ধৰণৰ যে দক্ষতাৰ মানে হল এই দক্ষতাটোক আমি কি বুলি ক'ব পাৰি অপশ্যন নম্বৰ 1 ত কৈছে পঠন অনৰ্গলতা তেওঁ পাঠটো একেবাৰে অনৰ্গলভাৱে পঢ়ি গৈছে আমি অকল অনৰ্গলভাৱে পঢ়ি গলেতে পঠন বুলি নধৰো ন পঢ়ি যোৱাৰ লগে লগে কি কৰিব লাগিব তাৰ পৰা হি কি ক'ব বিচাৰিছে কিনি বুজিও পাব লাগিব তথ্যখিনিটো নিজেও আহৰণ কৰিব পাৰিব লাগিব সো ইয়াক আমি পঠন বুলি ক'ম ন আমি যদি চাব যে এটো শুদ্ধ নহব 2 ত কৈছে বিসংকেতিকৰণ মানে কি হয় যে কোনো এটা শব্দ মই পঢ়িছো বা কোনো এটা বাক্য পঢ়ি গৈছে এটো মই ডিকোড কৰি গৈছে এটো কেনেকুৱা ধৰণৰ অৰ্থ আছে তাত অকল মানে তেনেকুৱা ধৰণৰ মানে কিছুমান শব্দ বা কিছুমান কিহৰ ক্ষেত্ৰতে হয় ইয়াত যদি কৈছে মানে পাঠ এটা পঢ়িছে সমগ্ৰ পাঠটো তেওঁ ডিকোড কৰাটো সম্ভৱ নহয় ন মানে যদিও হৈছে কিছু পৰিমাণে আমি চাব গলে কিন্তু ইয়াত মানে ডিকোড কৰা মানে তেনেকুৱা ধৰণৰ সমগ্ৰ পাঠটোৰ কথা নবুজি ইয়াত কিছুমান শব্দৰ কথাহে বুজোৱা হয় স্পেসিফিকলি তাৰ পিছত কৈছে শ্ৰুতলিপিকৰণ ইয়াত অকল আমি শ্ৰুতলিপি কৰি গৈছো শ্ৰুতলিপিতে হোৱাই নাই ন ইয়াত তেওঁ নিজে পঢ়ি গৈছে অৰ্থখিনিও বুজি গৈছে আৰু লগতে তথ্য কি আছিল সেইখিনিও আহৰণ কৰি গৈছে সো ইয়াত আমি চাব অপচন নম্বৰ যেটো 4 দি আছে পঠন বোধশক্তি তেওঁ পঠন বোধশক্তি হৈছে ন সৰি এই কাৰণে আমি যদি চাব অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ মানে তেওঁ বুজিব পাৰিছে পাঠটো পঢ়ি গৈছে পঢ়ি যোৱাৰ লগে লগে বুজিও পাইছে আৰু নিজেও তথ্যখিনি আহৰণ কৰিব পাৰিছে সেই কাৰণে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব জিভা আৰু ওঠৰ সমন্বয়ৰ বিজুতিত সৃষ্টি কৰি ধ্বনি উৎপাদনৰ অসুবিধা সৃষ্টি কৰা বিসংগতিটো হৈছে ইয়াত চাব ইয়াত কি কৈছে জিভা আৰু ওঠৰ সমন্বয় মানে যি আমাৰ মানে হ্যান্ড আই কোঅৰ্ডিনেশন তেনেকুৱা ধৰণৰ টাৰ্ম পাইছিল ন ইয়াত ঠিক কি কৰিছে জিভা যে আছে টাং আৰু তেওঁৰ কি আছিল ওঠ লিপ টাং আৰু লিপৰ যিখিনি আছিলে কোঅৰ্ডিনেশন এখিনিটো কৰিব পৰা নাই ভালকে সমন্বয়খিনি ভালকে কৰিব পৰা নাই আৰু এই যে এনেকুৱা ধৰণৰ হল বিজুতি সৃষ্টি হোৱাৰ ফলত যে ধ্বনি উৎপাদন কৰিব নোৱাৰিলে মানে মুখৰ আমি কি কৰো ধ্বনি বা আমি শব্দবোৰ কিহৰ পৰা উলিয়াও মুখৰ পৰা উলিয়াও আৰু এই আমাৰ জিভা আৰু ওঠ যদি আমাক কি নকৰে মানে তেনেকুৱা ধৰণৰ আমি কৰিব নোৱাৰো মানে সমন্বয় কৰিব নোৱাৰো তেতিয়া কি হ'ব আমাৰ এই ধ্বনি সৃষ্টি কৰাত অসুবিধাৰ সৃষ্টি হ'ব আমি ভাষা ক'ব নোৱাৰিম এই যে তেনেকুৱা ধৰণৰ বিসংগতিটো যে আছে এই বিসংগতিটোক আমি কি বুলি ক'ব পাৰি অপচন নম্বৰ 1 ত কৈছে ডিসক্যালকুলিয়া নিশ্চয় আপোনালোকে জানে কি হয় এটো কি হয় গণনাৰ লগত জড়িত মানে গণনা কৰাৰ লগত জড়িত হয় এটো ডিসক্যালকুলিয়াটো আৰু আমি কি হয় মেইনলি আমি ক'ব পাৰো যে তেওঁ যেতিয়া কোনো এটা গণিত কৰিছে গণিত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব বা গণনা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব তাৰপিছত কি হৈছে ডিসফেজিয়া কি হয় যে তেওঁ যেতিয়া সৰি তেওঁ যেতিয়া ভাষা এটা কৈ গৈছে মানে ভাষাটো কৈ থাকোতে কি হ'ব তেওঁ মানে ভাষা ক'ব নোৱাৰিব তো মানে প্ৰবলেমৰ সৃষ্টি হ'ব তো অসুবিধাৰ সৃষ্টি হ'ব মানে ভাষাটো যে এজনে আনজনৰ লগত যে কওঁ আমি সেইখিনি তেওঁ যেতিয়া ক'ব নোৱাৰিব কোনোবা এজনে তেওঁক আমি কি বুলি ক'ব পাৰিম ডিসফেজিয়া তেওঁ ফেচ কৰিছে ভাষাটো ক'ব পৰা নাই তেনেকুৱা ধৰণৰ আৰু এটা আছে ডিসপ্ৰেক্সিয়াটো কি হয় এটোৱে তেনেকুৱা ধৰণৰ এটা বিকাৰ হয় এটো মানে যিখিনি আমাৰ মাংস পেশী আছে সাপোজ আমি ধৰিছো গালৰ যিখিনি মাংস আছে বা ওঠৰ যিখিনি বা জিভাৰ আমাৰ কি হয় মাংস এই মাংস পেশীখিনি কি নকৰে মানে কাম নকৰে ভালকে মানে জিভাৰ ইয়াত যে কৈছিলে জিভা আৰু আমাৰ ওঠ যে আছে ওঠৰ মাজত সমন্বয়টো সৃষ্টি কৰিব পৰা নাই ইয়াকে আমি কি বুলি ক'ব পাৰো ডিসপ্ৰেক্সিয়া বুলি ক'ব পাৰো অপচন নম্বৰ 3 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা মটৰ ডিসেবিলিটি আছে মটৰে হয় ন এটো গাল আমাৰ যে আছে
বা আমাৰ যে জিভা আছে জিভাৰ ওঠ যে আছে সেইখিনি মাংসপেশী হয় আৰু এই মাংসপেশীখিনি তেওঁ কি কৰিব পৰা নাই ব্যৱহাৰ কৰি ধ্বনি উৎপাদন কৰিব পৰা নাই সেইকাৰণে এইটো অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 4 নম্বৰত কৈছে ডিসলেক্সিয়া কি হয় যে যেতিয়া আমি পঢ়ি আছো পঢ়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব ইয়াক আমি ডিসলেক্সিয়া বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ মই কৈছো বি টোক কোনোবাই ডি বুলি পঢ়িব পাৰে বা চ টোক ৱাজ বুলি পঢ়িব পাৰে চ টোক ৱাজ বুলি পঢ়িব পাৰে এনেকুৱা ধৰণৰ যি বিসংগতিৰ সৃষ্টি হয় ইয়াক আমি ডিসলেক্সিয়া বুলি ক'ব পাৰোঁ এটা আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6ত কি কৈছে চাব তলত দিয়া উক্তিকেইটাৰ কোনটো বাইগজকিৰ ভাষা বিকাশৰ সূত্ৰৰ ভিত্তি নহয় ইয়াত চাব কি কৈছে বাইগজকিৰ ভাষা বিকাশৰ সূত্ৰৰ ভিত্তিত নহয় বুলি কৈছে অপচন নম্বৰ 1ত কৈছে যে শিশু এটাৰ কোনো ধৰণৰ মৌলিক ভাষা দক্ষতাৰ জন্মতে নাথাকে মানে শিশুসকলৰ যি ভাষা শিকাৰ মৌলিক দক্ষতা জন্মতে নাথাকে বুলি কৈছে আৰু এই জন্মতে থাকা বুলি কোনে কৈছিলে ষ্টেফেন ক্ৰাচিনে কৈছিলে কিন্তু লেভ বাইগজকিয়ে নাথাকে বুলি একো মন্তব্য দিয়া নাছিলে চাব এইটো কিন্তু এইটো আমি যদি চাব যে এইটো তেওঁৰ ক্ষেত্ৰত শুদ্ধ নহব দুইত কৈছে ভাষাৰ বিকাশ হৈছে সাধাৰণ বোধশক্তিশীল বিকাশৰ ধাৰাবাহিকতা মানে ভাষাৰ বিকাশ হৈছে সাধাৰণ বোধশক্তিশীল বিকাশৰ ধাৰাবাহিকতা সো আমি যদি চাব যে বাইগজকি এনেকুৱা ধৰণৰ কোৱা নাই যে ভাষা শিকাৰ কাৰণে আমাৰ কি লাগিব বোধশক্তি লাগিবই কিন্তু বোধশক্তি লাগিব বুলি তেনেকুৱা ধৰণৰ ধাৰাবাহিকতাৰ কথা তেওঁ কোৱা নাছিলে 3 নম্বৰত কৈছে সামাজিক সংযোগ বা ভাষা বিনিময়ৰ পৰা ভাৱ বিনিময়ৰ পৰা ভাষা বিকাশ হয় কি কৈছিলে তেওঁ সোশিও কালচাৰেল থিওৰিটো আগবঢ়াইছিলে ন আৰু এই সোশিও কালচাৰেল থিওৰিৰ মতে কি আছিল এজনে আন এজনৰ লগত যোগাযোগ কৰি ভাৱ বিনিময় কৰি ভাষা এটা বিকাশ হয় বা ভাষা এটা শিকা হয় আমি যদি চাব যাও 3 টো মানে লেভ বাইগজকিৰ ক্ষেত্ৰত শুদ্ধ হয় 4ত কৈছে যে পদাৰ্থক পুনৰ সবলীকৰণৰ ফল হিচাপে শিশুৱে ভাষা শিকে ইয়াত কৈছে সদ অৰ্থক পুনৰ সবলীকৰণৰ ফল হিচাপেও মানে শিশুৱে কি কৰে ভাষা শিকে আমি যদি চাব যে এইটোও লেভ বাইগজকি কোৱা নাছিলে ইয়াত চাব কোশ্চেনটো যেটো দিছিলে ভিত্তি নহয় বুলি দিছিলে ইয়াত একচুয়ালি ভিত্তি নহয়টো হ'ব নালাগিছিল ভিত্তি হয় বুলি হ'ব লাগিছিল ন ইয়াত তিনিওটাই ভুল দি আছে এটা শুদ্ধ দি আছে সো এই কাৰণে হয়টো এই ক্ষেত্ৰত খাটে আমি যদি চাব যে অপচন নম্বৰ 3 টো হ'ব ইয়াৰ মানে যদি হয় হিচাপত হয় তেন্তে এইটো শুদ্ধ উত্তৰ হ'ব আৰু যদি নহয় হিচাপে হয় তেন্তে বাকি তিনিওটাই নহয়হে হ'ব এতিয়া আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7ত কি কৈছে চাব তলত উল্লেখ কৰা কোনটো কাৰ্যভিত্তিক ভাষা শিকনৰ অন্তৰ্গত নহয় ইয়াত চাব ইয়াত কৈছে যে তলৰ যি চাৰিটা মানে কি দি আছে তাৰ ভিতৰত কোনটো কাৰ্যভিত্তিক ভাষা শিকন নহয় টাস্ক বেসড ল্যাঙ্গুৱেজ টিচিং নহয় ইয়াত কৈছে স্কেপফোল্ডিং মানে কি হয় নিশ্চয় জানে লেভ বাইগজকি যে আছিল লেভ বাইগজকি কি কৰিছিল কোনবা এজন শিশুৱে ভাষা এটা কৈ আছে বা শিকি আছে তেওঁ যেতিয়া অসুবিধাৰ সৃষ্টি হৈছে কোনবা এটা তেওঁ ক'ব পৰা নাই ভালকৈ যেতিয়া টিচাৰজনে বা ডাঙৰে কি কৰিব তেওঁ অলপ সহায় কৰি দিব ইয়াক আমি স্কেপফোল্ডিং বুলি কওঁ ন আৰু এই স্কেপফোল্ডিং আমি যদি চাব যাও কাৰ্য কৰিব লাগিব ন কাৰ্য নকৰিলে তো স্কেপফোল্ডিং আমি কেনেকৈ দিম তেওঁ কাৰ্য কৰি আছে অসুবিধাৰ সৃষ্টি হৈছে তেতিয়া আমি স্কেপফোল্ডিং দিম সো আমি যদি চাব যাও এটো কাৰ্যভিত্তিক ভাষা শিকন হয় অপচন নম্বৰ 1 টো শুদ্ধ হ'ব দুইত কৈছে সক্ৰিয় শিকন মানে কি তেওঁ জড়িত হৈছে নিজকে সক্ৰিয় কৰি তুলিছে মানে ইয়াত সক্ৰিয় আমি যদি ক'ব যাও যে তেওঁ কোনো এটা কাৰ্য কৰি গৈছে নিজে কি গৈছে কাৰ্যটো কৰি গৈছে ইয়াকে সক্ৰিয় শিকন বুলি ক'ব পাৰি আমি সো এটোও হ'ব কাৰ্যভিত্তিক মানে ভাষা শিকন হ'ব 3 নম্বৰত কৈছে সৃষ্টিৰ পুনৰ উৎপাদন মানে কোন এটা মানে সাপোজ কোন এটা পাঠ পঢ়ি গৈছে কোনবা এজনে সৃষ্টি কৰিছে আৰু এটোতে পঢ়ি নিজেও কিবা এটা সৃষ্টি কৰিব পাৰিছে তাৰ পৰা আমি যদি চাব যাও এটো কি হবে এটা কাৰ্য কৰিব লাগিব কাৰ্যভিত্তিক ভাষা শিকনে হয় তাৰপিছত কৈছে অনুবাদত প্ৰতিফলন ইয়াত কৈছে অনুবাদ কৰা কোন এটা মানে শব্দ পাইছো মই এই শব্দটো অনুবাদ কৰি গৈছো তেনেকুৱা ধৰণৰ আমি যদি চাব যাও এই বাকি তিনিটাৰ তুলনাত ইয়াত মানে ইমান মানে কাৰ্যভিত্তিক ভাষা হোৱা নাই আমি যদি চাব যাও তিনিটা শুদ্ধ হয় আৰু 4 টো অশুদ্ধ আৰু ইয়াত আমাৰ কি কৰিছিল অশুদ্ধটো লাগে বুলি কৈছিল ন অন্তৰ্গত নহয় বুলি কৈছিল সো এই কাৰণে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 ত কি কৈছে চাব যে ভাষাৰ সংৰচনাত্মক অভিগমন বা কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচত কি কৰা হয় ইয়াত কৈছে যে ভাষাৰ সংৰচনাত্মক বা কনস্ট্ৰাকটিভিষ্ট আৰু ইয়াত চাব কনস্ট্ৰাকটিভিষ্ট বুলি কোৱাৰ লগে লগে আমাৰ কোনজন ব্যক্তি ইয়াৰ লগত জড়িত হৈছিল কোনো এজন নাছিলে আমি যদি চাব যাও জেন পিয়াজে বাইগজকি আছিল আৰু কোহলবাৰ্গ এই তিনিজনকে আমি কি বুলি ক'ব পাৰো কনস্ট্ৰাকটিভিষ্ট বুলি ক'ব পাৰো তেওঁলোকে কি কৰিছিল মানে শিশুৰ যে নিজে কিবা সৃষ্টি কৰি মানে তেনেকুৱা ধৰণৰ ভাষা শিকে হেতুৰ কথা তেওঁলোকে মানে কি কৰিছিল মানে তেওঁলোকে বিশ্বাস কৰিছিল তেনেকুৱাকে আৰু আজিকালি যেটো ভাষাৰ শিকন চলি আছে বা আজিকালি যেটো শিকন চলি আছে স্কুল কলেজবোৰত বাৰু নহয় স্কুলবোৰত যেনেকুৱা ধৰণৰ ভাষা শিকন চলি আছে এইবোৰত কি হয় যে এই কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচে বেছিকৈ মানে প্ৰয়োগ কৰা দেখা যায় মানে আমি আগৰ নিচিনাকে বিহেভিয়ৰিষ্টৰ নিচিনাকে পঢ়াব নোৱাৰো ষ্টুডেন্ট বিলাকক তেওঁলোকক নিজেও মানে কি কৰিব লাগিব তেওঁলোকক জড়িত কৰি আমি পঢ়াব লাগিব তেতিয়াহে মানে তেওঁলোকৰ মানে যি পঢ়াটো আছে তেওঁলোকে ভালকে পঢ়ি মানে শিকিব পাৰিব আৰু তেনেকুৱাকে সো আমি যদি চাব যে এই কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচত কি কৰা হয় বুলি আমাক সুধিছে ইয়াত চাব অপচন 1 ত কৈছে শিক্ষাৰ্থীক
পূৰ্ব নিৰ্মিত জ্ঞান প্ৰদান কৰা হয় মানে শিক্ষাৰ্থীক পূৰ্ব নিৰ্মিত যিখিনি জ্ঞান আছে সেইখিনি প্ৰদান কৰিলে এইটো কনষ্ট্ৰাকটিভিষ্টৰ লগত জড়িত নহয় এইটো কিহৰ লগত জড়িত হয় আচৰণবাদৰ লগত জড়িত হয় বিহেভিয়াৰিষ্টৰ লগত জড়িত হয় তাৰপিছত দুইত কৈছে শিক্ষণে বা শিক্ষকে নিজৰ পাঠ্যক্ৰম নিজে তৈয়াৰ কৰে মানে শিক্ষকে নিজৰ যি পাঠ্যক্ৰম থাকে এইটো নিজে তৈয়াৰ কৰে ইয়াতো কনষ্ট্ৰাকটিভিষ্ট হোৱা নাই বা তেনেকুৱাকৈ নিজৰ পাঠ্যক্ৰম নিজে তৈয়াৰ নকৰে এইটো বৰ্ডে তৈয়াৰ কৰি দিয়ে ন চাপোজ 3 নম্বৰত কৈছে শিক্ষাৰ্থীয়ে তেওঁলোকৰ নিজা পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ দিয়ে মানে শিক্ষাৰ্থীসকলক তেওঁলোকক নিজকে নিজৰ মানে পুথি তৈয়াৰ কৰিবলৈ দিব তেনেকুৱা ধৰণৰটো তেওঁলোকে কৰিবই নোৱাৰিব ন 4 নম্বৰত কৈছে শিক্ষাৰ্থীক তেওঁলোকৰ নিজা অভিজ্ঞতা ব্যৱহাৰ কৰি জ্ঞান নিৰ্মাণ কৰিবলৈ দিয়া হয় ইয়াত যদি আমি চাব যাওঁ অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ তাৰ কাৰণটো কি যে শিক্ষাৰ্থীক তেওঁলোকৰ নিজা অভিজ্ঞতা যিখিনি আছে তেওঁলোকে যি অভিজ্ঞতা লাভ কৰিছে অলৰেডি সেই অভিজ্ঞতাখিনি ব্যৱহাৰ কৰি তেওঁলোকে জ্ঞান নিজে নিৰ্মাণ কৰিব এই কাৰণে জিন পিয়াজে কি কৰিছিলে মানে সৰু সৰু বাচ্চাসকলক বা সৰু সৰু শিশুসকলক মানে নানা বৈজ্ঞানিক বুলি কৈছিলে ন লিটল সায়েন্টিস্ট বুলি কৈছিলে সো এটোই ইয়াৰ মানে অৰ্থটো এটোই যে তেওঁলোকে নিজৰ যে অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ পৰা কিছুমান বস্তুতেও নিজে নিৰ্মাণ কৰিব বা নিজে সৃষ্টি কৰি ল'ব পাৰিব সো আমি চাব যে এই কাৰণে অপচন নম্বৰ 4 টো শুদ্ধ উত্তৰ এটা আছে নেক্সট কোশ্চেন টুলৈ কোশ্চেন নম্বৰ 9 ইয়াত এটা উক্তি আৰু এটা যুক্তি দি আছে চাব উক্তিটোত কি কৈছে যে নিদানমূলক বা উপচাৰাত্মক শিক্ষণ এক পদ্ধতি বা প্ৰণালীবদ্ধ পদ্ধতি যে এক পদ্ধতিগত বা প্ৰণালীবদ্ধ পদ্ধতি বুলি কৈছে ইয়াতে আমি যদি চাব যাওঁ নিদানমূলক বা নিদানমূলক বা উপচাৰাত্মক যি পদ্ধতি আছে এটো কি হয় এটা প্ৰণালীবদ্ধ প্ৰক্ৰিয়া হয় নাই বা পদ্ধতিগত প্ৰক্ৰিয়া তাৰ কাৰণটো কি ইয়াত কি কৈছে চাব কাৰণ ইয়াত শিক্ষকে প্ৰথম শিক্ষাৰ্থীৰ অসুবিধাবোৰ চিহ্নিত কৰিব এই যে নিদানমূলক পৰীক্ষা আছে ডায়াগনস্টিক টেষ্ট যে আছে এই ডায়াগনস্টিক টেষ্টত কি কৰা হয় প্ৰথমে শিক্ষাৰ্থীসকলৰ কি ক্ষেত্ৰত তেওঁ অসুবিধা পাইছে তেওঁৰ দুৰ্বলতাখিনি ক'ত আছে এইখিনি আমি আগতে চাব লাগিব তাৰ পিছতে আমি তেওঁলোকক কি কৰিম মানে ৰেমিডিয়েল টিচিং দিব পাৰিম ন তাৰ পিছত চাও তাৰ পাছত সঠিক পদ্ধতি প্ৰয়োগ কৰা হয় মানে তাৰ পাছত আমি কেনেকুৱাকৈ তেওঁলোকক শিকাম তাৰ সঠিক পদ্ধতি যেটো আছে এটো আমি প্ৰয়োগ কৰো সো আমি যদি চাব যাও উক্তিটো শুদ্ধই হয় চাব নিদান বা ডায়াগনস্টিক টেষ্ট কি হয় যে আমি যদি চাব যাও ডক্টৰে কি কৰে প্ৰথমে ডক্টৰৰ ওচৰত কোনবা ৰোগী গৈছে ৰোগী যোৱাৰ লগে লগে তেও মানে মেডিসিন লিখি নিদিয়ে তেও খুদিব তোমাৰ কি হৈছে কেনেকুৱা তুমি ফিল কৰা এই গোটেইখিনি খুদিব নহলে যদি তেনেকুৱাকৈ মানে কম পোৱা নাযায় তেতিয়া কি কৰিব শিক্ষকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব আৰু সেই পৰীক্ষা কৰাৰ পিছত মানে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে ধৰা পেলোৱাৰ পিছতে কি কৰিব তেওঁক মেডিসিন লিখি দিব ঠিক ইয়াতেও ঠিক তেনেকুৱা ধৰণে আমি ক'ব পাৰো যে ছাত্ৰজনতে শিকাৰ ক্ষেত্ৰত অসুবিধা হৈছে ক'ত তেওঁৰ গ্যাপ আছে সো এইখিনি আমি আগতে কি কৰিব লাগিব এটা প্ৰক্ৰিয়াৰ মাজতে চাব লাগিব তেওঁক মানে পৰীক্ষা কৰিব লাগিব আমি পৰীক্ষা কৰাৰ পিছতে তেওঁক আমি কি কৰিম ৰেমেডি দিম বা উপচাৰাত্মক শিক্ষণ আমি তেওঁক আগবঢ়াম সো আমি যদি চাব যাও উক্তিটো শুদ্ধ হয় এতিয়া চাম যুক্তিটোত কি কৈছে চাব যে নিদানমূলক শিক্ষণ পদ্ধতিৰ প্ৰয়োগ কৰাৰ পূৰ্বে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীৰ ক্ষমতা আৰু দুৰ্বলতাবোৰ ভালদৰে জানিব লাগে নিদানমূলক শিক্ষা দিয়াৰ আগতে কি কৰিব লাগিব তেওঁলোকৰ ক'ত দুৰ্বলতা আছে ক'ত কোনখিনি তেওঁলোকে ভালকে জানে বা পূৰ্বৰ শিক্ষা কি কৈছে যে শিক্ষাৰ্থীৰ ক্ষমতা মানে তেওঁৰ কোনখিনিলৈকে শিকাৰ কেপাসিটি আছে কোনখিনিলৈকে শিকিব পাৰে বা তেওঁ কোনখিনিলৈকে অলৰেডি শিকিছে বা কোনখিনিতেও মানে শিকিব পৰা নাই কোনখিনিতে দুৰ্বলতা আছে এইখিনি জানিব লাগিব প্ৰথমে কৈছে সো আমি যদি চাব যুক্তিটো শুদ্ধ হয় আৰু চাব ইয়াতেও নিদানমূলক বা উপচাৰাত্মক শিক্ষণৰ কথা কৈছিল আৰু ইয়াতেও সেমে কথাই কৈছে সো এই কাৰণে আমি চাব যাও উক্তি আৰু যুক্তি দুটাই শুদ্ধ আৰু যুক্তিটো হৈছে উক্তিৰ সঠিক ব্যাখ্যা সো অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোশ্চেন টুলৈ কোশ্চেন নম্বৰ 10 ইয়াতে উক্তি আৰু যুক্তি দিয়া গৈছে চাব উক্তিটো কি কৈছে কম বয়সত ভাষা শিকিবলৈ সহজ ইয়াত যদি আমি চাব যাও উক্তিটো শুদ্ধ হয় শুদ্ধ মানে এই কাৰণে আমি ক'ব পাৰো যে কম বয়সীয়া বা কোমল বয়সীয়া যিখিনি শিশু থাকে তেওঁলোকে যেনেকৈ ভাষা এটা শিকিব পাৰিছে আমি ডাঙৰ হৈ কি কৰিব নোৱাৰিম মানে যেতিয়া ডাঙৰ হোৱাৰ লগে লগে সেই যদি মানে ভাষা শিকাৰ যেটো ক্ষমতা থাকে এটো মানে লাহে লাহে কি হয় আমাৰ যদিও আমি পাৰিম তথাপিও আমি যদি ক'ব যাও কম বয়সে যিখিনি শিশু আছে তেওঁলোকে এনেই নজনাকৈ বস্তুখিনি শিকি যায় কিন্তু ডাঙৰ হোৱাৰ পিছত কি কৰিব লাগে বিভিন্ন ধৰণৰ কষ্ট কৰিব লাগে ভাষা শিকাৰ ক্ষেত্ৰত এফৰ্ট কৰিব লাগে আৰু তাৰ পিছতে ভাষা শিকিব পৰা যায় সো ইয়াত হেতুৱে কৈছে যে কম বয়সত ভাষা শিকিবলৈ সহজ আমি নিশ্চয় জানো যে 5 বছৰ বা 6 বছৰ বয়সলৈকে কি হয় শিশুৰ 85% পৰ্যন্ত বিকাশ তেওঁলোকৰ হৈ যায় ভাষাৰ ক্ষেত্ৰতে হওক বা বাকি যিমানবোৰ ক্ষেত্ৰ আছে গোটেই ক্ষেত্ৰতে হওক কি হয় 85% পৰ্যন্ত তেওঁলোকৰ বিকাশ হৈ যায় সো সেই কাৰণে আমি ক'ব পাৰো যে কম বয়সত তেওঁলোকৰ ভাষা শিকিবলৈ সহজ হয় যেটো ভাষা তেওঁলোকে কম বয়সত বহুত ধুনীয়াকৈ নজনাকৈ শিকিব পাৰে সেটো যদি আমি ডাঙৰ হোৱাৰ পিছত শিকাবলৈ চেষ্টা কৰো বহুত সময় লাগি যাব তেতিয়া সো এই কাৰণে উক্তিটো শুদ্ধ হয় যুক্তিটোত কি কৈছে চাব যে প্ৰাৰম্ভিক স্তৰত শুদ্ধ উচ্চাৰণৰ বিকাশ তুলনামূলকভাৱে কম কষ্টকৰ ইয়াত কৈছে যে প্ৰাৰম্ভিক স্তৰত এই কম বয়সীয়া মানে শিশুৰ কথাই কৈছে যে কম বয়সীয়া শিশুৰ শুদ্ধ উচ্চাৰণ বিকাশ তুলনামূলকভাৱে কম কষ্টকৰ মানে তেওঁলোকে শুদ্ধকৈ যেতিয়া ক'ব মানে ক'ব শিকিছে বা ক'ব পাৰিছে বা ক'বলৈ যে শিকি আছে
এইখিনি তেওঁলোকৰ কাৰণে ইমান কষ্টকৰ নহয় কম কষ্টতে তেওঁলোকৰ এইটো কি কৰিব পাৰিব শিকি যাব পাৰিব সো যুক্তিটো শুদ্ধ হয় আৰু চাব ইয়াতেও কি কৰিছে কম বয়সীয়া শিশুৰ কথাই কৈছে আৰু ইয়াতেও কম বয়সীয়া শিশুৰ কথাই কৈছে আৰু ভাষা শিকাৰ কথাই দুয়োটাতে কৈছে সেই কাৰণে আমি যদি চাব যাওঁ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিটোৱে কি কৰিছে উক্তিটোৰ শুদ্ধ ব্যাখ্যাও কৰিছে সো অপচন নম্বৰ 1 টো ইয়াতেও শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব যে শিশু এটাই যেতিয়া মান্য ব্যাকৰণ শিকিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ মাজত অধিক সাধাৰণীকৰণৰ প্ৰৱণতা দেখা যায় ইয়াত কি কৈছে চাব শিশু যেতিয়া ব্যাকৰণ এটা শিকি আছে ব্যাকৰণটো শিকি থাকোতে কি হয় তেওঁলোকে এনেকুৱা ধৰণৰ মানে ভাবি লয় বা এনেকুৱা ধৰণৰ মানে মগজুত এটা থিংকিং আহে যে মানে সাধাৰণীকৰণ কৰিলে অধিক সাধাৰণীকৰণ বা অতি সাধাৰণীকৰণ বুলি ক'ব পাৰি যে এই চাব চন্দ্ৰবিন্দুটোৱে আছে মই চন্দ্ৰবিন্দুটো শিকাই আছো ছাত্ৰ-ছাত্ৰীসকলক এই চন্দ্ৰবিন্দুটো যেতিয়া যেনেকুৱা ধৰণৰ তেও মই শব্দটো লিখিছো তেও শব্দটোৰ লগত এই উৰ ওপৰত আহিছে যেনেকুৱা ধৰণৰ কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ কৰিছে যতেই মানে কেতিয়াবা এনেকুৱা ধৰণৰ ডাবল টাও থাকে ন ইয়াতেও চন্দ্ৰবিন্দু লগাই দিছে কি কৰিছে তেওঁলোকে অতি সাধাৰণীকৰণ কৰিছে নে নাই যে যত লগাব লাগে তাতেও লগাইছে যত লগাব নালাগে তাতেও কি কৰিছে তেনেকুৱাকে লগাই দিছে সো ইয়াকে আমি কি বুলি ক'ব পাৰো অতি সাধাৰণীকৰণ মানে যত প্ৰয়োজন আছে তাতেও কৰিছে যত প্ৰয়োজন নাই তাতেও কৰিছে যে এই মানে এনে হোৱাৰ কাৰণ কি এই যে তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে ইয়াৰ কাৰণটো কি আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে যে তেওঁলোকে ভাষাৰ নিয়মবোৰ সঠিকভাৱে বা সঠিকতাৰ উদ্দেশ্যেৰে সজাগ হৈ শিকে তেওঁলোকে যে ভাষাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো সঠিক উদ্দেশ্যৰে মানে সজাগ হৈ তেওঁলোকে শিকিছে দুইত কৈছে তেওঁলোকে ধৰি লয় যে ব্যাকৰণৰ বা বাক্য বিন্যাসৰ সাধাৰণ নিয়মবোৰ সকলোতে প্ৰযোজ্য হয় মানে তেওঁলোকে এনেকুৱাকে নিজৰ মাজতে ধৰি লয় যে এই যে যেটো মই মানে ব্যাকৰণ শিকিলো এটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এনেকুৱা ধৰণৰ নাভাবে যে কিছুমানৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য হ'ব বাকি যিমান আছে সকলো ক্ষেত্ৰতে এটো প্ৰযোজ্য নহব সো এই কাৰণে তেওঁলোকৰ মানে আমি ক'ব পাৰো যে তেওঁলোকে ধৰি লয় এটো যে সবতে আমি এনেকুৱাকে ব্যৱহাৰ কৰিব লাগিব সো এটোকে আমি অতি সাধাৰণীকৰণ বুলি ক'ব পাৰো বা অতি সামান্যকৰণ বুলি ক'ব পাৰো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব যে পাঠ এটাৰ পৰা তথ্য আহৰণ কৰি তাৰ আক্ষৰিক অৰ্থ অতিক্ৰমী ব্যাখ্যা কৰা কাৰ্যটো হৈছে ইয়াত কৈছে পাঠ এটাৰ পৰা তথ্য কিছুমান আহৰণ কৰা গৈছে আৰু সেই তথ্য আহৰণ কৰি তাৰ আক্ষৰিক অৰ্থ যিখিনি আক্ষৰিক অৰ্থ আছে সেইখিনিও মানে তেওঁ চাইছে চোৱাৰ পিছতো কিছুমান অতিৰিক্ত তেওঁ কি কৰিছে ব্যাখ্যা কৰিছে মানে নিজে কোনো এটা পাঠ পঢ়ি গৈছে সাপোজ এই পাঠটোত কি আছে কিন্তু তেওঁ চাইছে আক্ষৰিক অৰ্থ কিন্তু চাইছে চোৱাৰ উপৰিও তেওঁ কিছুমান কি কৰিছে নিজা ধৰণেৰে তাত ব্যাখ্যা কৰিছে কিছুমান বস্তু নিজে কিছুমান এক্সট্ৰা বস্তু তাৰ পৰা মানে থিংকিং কৰি লৈছে আৰু এই যে তেনেকুৱা ধৰণৰ কৰিলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰো অপচন নম্বৰ 1 ত কিছু অনুমান কৰা তেওঁ অকল অনুমান কৰা নাই ইয়াত অনুমান কৰিছে জানো অকল আমি যদি চাব যে অকল অনুমানে কৰা নাই ইয়াত অনুমানৰ লগতে তেওঁ এক্সট্ৰা ভাবে কিছুমান ভাবিছে কিছুমান সো অকল অনুমান কৰা বুলি আমি ক'ব নোৱাৰো তুলনা কৰাও ইয়াত হোৱা নাই হার গ্ৰহণ বা স্কিমিং বুলিও আমি ক'ব নোৱাৰো ইয়াত যদি আমি চাব যাও সিদ্ধান্ত বা বিচাৰ তো বিচাৰ কৰিছে ন তেওঁ সিদ্ধান্ত লৈছে আৰু তেওঁ নিজে কি কৰি গৈছে বিচাৰ কৰি গৈছে তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো সো এই কাৰণে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব পঞ্চম মানৰ শিক্ষাৰ্থী এগৰাকীয়ে কৈছে যে তেওঁ পাঞ্জাবী ভাষা বুজি পোৱাত অসুবিধা নাপায় কিন্তু পঢ়াটো প্ৰত্যাহ্বানপূৰ্ণ শিক্ষাৰ্থী হেতু কৈছে শিক্ষাৰ্থী গৰাকী এনেদৰে কৈ নিজৰ কি মূল্যায়ন কৰিছে ইয়াত কি কৈছে চাব এগৰাকী শিক্ষাৰ্থী আছে আৰু তেওঁ কি কৈছে এই পাঞ্জাবী যেটো আছে ভাষা এই পাঞ্জাবী ভাষাৰ বিষয়ে কৈছে যে পাঞ্জাবী ভাষাটো বুজি পোৱাৰ ক্ষেত্ৰত অসুবিধা নহয় কিন্তু হেতু যেটো ভাষা আছে সেই ভাষাটো পঢ়াৰ ক্ষেত্ৰতহে তেওঁৰ অসুবিধা হয় বা পঢ়াটোহে প্ৰত্যাহ্বানপূৰ্ণ বুলি কৈছে এই যে তেনেকুৱা ধৰণৰ শিক্ষাৰ্থীজন ভাবিলে তেনেকুৱাকৈ ভাবি তেওঁ কি মূল্যায়ন কৰিছে তো আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে যে শিকনৰ মূল্যায়ন কৰিছে ইয়াতে শিকিবৰ কাৰণে মূল্যায়ন কৰিছে মানে শিকন হিচাপে মূল্যায়ন আৰু শিকনত মূল্যায়ন সো এইবোৰ চাব এইবোৰ অসমীয়া টাৰ্ম দি আছে ন আমি ইংৰাজী টাৰ্মবোৰো কিছুমান ক্ষেত্ৰত জানিব লাগে মানে শিকনৰ বুলি কোৱাৰ লগে লগে কি বুলি আমি ক'ব পাৰো মানে assessment for learning বুলি ক'ব পাৰো ইয়াত assessment for learning হৈছে ইয়াতে শিকনৰ মূল্যায়ন মানে শিকন যেটো আছে সৰি ইয়াত শিকনৰ বুলি কৈছে ন ইয়াত assessment of learning হ'ব লাগিছিল ইয়াত assessment of learning হ'ব আৰু শিকিবৰ কাৰণে মূল্যায়ন এটো হ'ব assessment for learning ইয়াত মনত ৰাখিব শিকনৰ মানে কি এটো শিকান হৈ গৈছে মানে তাৰ পিছত মূল্যায়ন কৰা হৈছে যেনেকুৱা ধৰণৰ ইয়াত আমি assessment of learning বুলি ক'ব পাৰো আৰু শিকনৰ বাবে মানে শিকিবৰ কাৰণে মানে শিকন চলি থকা তেনেকুৱা ধৰণৰ কাৰ্য যেটো আছে এটো শিকনৰ কাৰণে মূল্যায়ন বুলি আমি ক'ব পাৰো আৰু এটো হ'ব assessment for learning ইয়াত লিখিছো মই আৰু 3 নম্বৰ দিছে শিকন হিচাপে মূল্যায়ন মানে assessment as learning যেটো আছে ইয়াত as টো লাগি থাকিব ইয়াত of টো থাকিব assessment of learning ইয়াত for learning ইয়াত as learning আৰু লাষ্টৰ টো in learning assessment in learning তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো
ইয়াত চাব ইয়াত কি কৈছিলে যে তেওঁ নিজকে নিজৰ মূল্যায়ন কৰিছে নে নাই ইয়াত তেওঁ যে পাঞ্জাবী ভাষাটো যে তেওঁ ক'ব পাৰে বা বুজি যে পায় কিন্তু মানে পঢ়াৰ ক্ষেত্ৰত তেওঁ অসুবিধাৰ সৃষ্টি হয় বুলি কৈছিল ন তেওঁ নিজকে নিজৰ মূল্যায়ন কৰিছে আৰু নিজকে নিজৰ মূল্যায়ন যেতিয়া কৰিছে এইটো কোনটোৰ ভিতৰত আহিব মানে শিক্ষণ হিচাপে মূল্যায়ন এছেছমেন্ট এজ লাৰ্নিং মানে এইটো হয় যে যেতিয়া তেওঁ নিজৰ মূল্যায়ন নিজেই কৰিছে ইয়াক আমি এছেছমেন্ট এজ লাৰ্নিং বুলি ক'ব পাৰোঁ আৰু এছেছমেন্ট অফ লাৰ্নিং মানে কি হয় যেতিয়া কোনো এটা মানে পাঠ এটা সম্পূৰ্ণ হৈ গৈছে বা আমি কৈছো যে 6 মাহিলী পৰীক্ষা যেনেকুৱা ধৰণৰ হয় 6 মাহিলী পৰীক্ষাত আমি কি কৰোঁ মানে যিখিনি তেওঁলোকৰ অলৰেডি কমপ্লিট কৰি গ'ল মানে হৈ গ'ল সেইখিনিৰ বিষয়ে তেওঁলোকৰ পৰীক্ষা এটা লোৱা হ'ব সো ইয়াক আমি এছেছমেন্ট অফ লাৰ্নিং বুলি ক'ব পাৰোঁ যে সেশনটোৰ শেষত এটা পৰীক্ষা লোৱা গৈছে তাৰপিছত শিকনৰ কাৰণে মূল্যায়ন এছেছমেন্ট ফৰ লাৰ্নিং কি হয় যে শিকি আছো পাঠ এটা চলি আছে চলি থাকোতে তাৰ মাজে মাজে তেওঁলোকৰ কি কৰি মানে হৈছে মূল্যায়ন কৰা হৈছে সো ইয়াক আমি এছেছমেন্ট ফৰ লাৰ্নিং বুলি ক'ব পাৰোঁ বা শিকিবৰ কাৰণে মূল্যায়ন বুলি ক'ব পাৰোঁ আৰু এছেছমেন্ট যেটো ইন লাৰ্নিং আছে এটো আজিকালি মানে নাহে ইমান এই তিনিটাই মানে গুৰুত্বপূৰ্ণ হয় চাব এই তিনিটাই কিন্তু ইয়াত যেটো আমাক দিয়া আছিলে সেই হিচাপত অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চাব যে ভাষাৰ মূল্যায়ন ল্যাঙ্গুৱেজ এছেছমেন্টৰ উদ্দেশ্য কি মানে ভাষাৰ যে আমি মূল্যায়ন কৰোঁ এই মূল্যায়নৰ কি উদ্দেশ্য অপচন নম্বৰ 1 ত কৈছে সহপাঠীৰ তুলনাৰ প্ৰতিজন শিকাৰীয়ে কিমান সাফল্য আহৰণ কৰিব পাৰিছে তাৰ বুজ লোৱা মানে ভাষাৰ মূল্যায়ন মানে এটো নে সহপাঠীৰ তুলনাত তেওঁ কিমান মানে ভালকে শিকিব পাৰিছে আমি হেতু মূল্যায়ন কৰিম নে এজনে আন এজনৰ লগত তুলনা কৰিম নে ইয়াতে সো এটো শুদ্ধ নহব এই ক্ষেত্ৰত দুইত কৈছে শিকাৰুসকলৰ সামাজিক সাফল্যৰ বুজ লোৱা তেওঁলোকে সামাজিকভাৱে কিমান সাফল্যতা লাভ কৰিব পাৰিছে এটো বুজ লম আমি ইয়াত যদি চাব যে ইয়াত সামাজিকভাৱে তেওঁলোকৰ যি মূল্যায়ন আছে বা তেনেকুৱা সাফল্য আছে সেইখিনি আমি মূল্যায়ন নকৰো ভাষাৰ মূল্যায়ন মানে অপচন নম্বৰ 3 ত কৈছে শিকাৰুৰ ভাষাৰ সাফল্যতাৰ খতিয়ান লোৱা মানে তেওঁলোকে কিমান সাফল্য হৈছে ভাষা এটাৰ ক্ষেত্ৰত ইয়াৰ সাফল্যতাৰ খতিয়ান লম আমি যদি চাব যাও এটুত কৈ এই 4 নম্বৰৰ যেটো অপচন দি আছে যে শিকাৰুৰ ভাষা অৰ্হতাৰ খতিয়ান লোৱা মানে ভাষাৰ অৰ্হতা বুলি আমি ক'ব পাৰো সাফল্যতা নহয় মানে কিমান সফল হৈছে বা কিমান সাফল্যতা লাভ কৰিছে এই ক্ষেত্ৰত আমি এটো ক'ব নোৱাৰো যে অৰ্হতা তেওঁলোকে কিমান মানে ভালকে শিকিছে অৰ্হতা তেওঁলোকৰ কিমান হৈছে এই দক্ষতাটো তেওঁলোকে কিমান ভালকে পাৰ্গত হ'ব পাৰিছে সো এটোৰ খতিয়ান লোৱা এটোকে আমি এছেছমেন্টৰ বা ভাষাৰ মূল্যায়ন বুলি ক'ব পাৰো অপচন নম্বৰ যেটো 4 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ অৰ্থাৎ আজিৰ ভিডিওটোৰ একেবাৰে শেষৰটো কোৱেশ্চন ইয়াত কি কৈছে চাব ষ্টেফেন ক্ৰেছেনৰ বোধগম্য ইনপুট বা কম্প্ৰিহেনসিবল ইনপুটত কি কৰা হয় ইয়াত কৈছে ষ্টেফেন ক্ৰেছেন নামৰ এজন ভাষাবিদ পাইছে আৰু তেওঁ কি কৈছে সেকেন্ড ল্যাঙ্গুৱেজ ইকুৱেশ্যন যেটো থিওৰি আছে এটো তেওঁ আগবঢ়াইছিলে আৰু এই সেকেন্ড ল্যাঙ্গুৱেজ ইকুৱেশ্যন থিওৰিৰ কি আছিলে যে মূল কি আছিলে যে আমি যে প্ৰথম ভাষা যেটো যেনেকুৱা ধৰণৰ আহৰণ কৰো ঠিক তেনেকুৱাকে যদি পৰিবেশ উপযুক্ত পৰিবেশ দিয়া যায় এই সেকেন্ড ল্যাঙ্গুৱেজ যেটো আমাৰ টাৰ্গেট ল্যাঙ্গুৱেজ আছে সেই ল্যাঙ্গুৱেজটো আমি কি কৰিব পাৰিম মানে এই আহৰণে কৰিব পাৰিম শিকাৰ পৰিৱৰ্তে আহৰণ কৰিব পাৰিম আৰু তাৰ কাৰণতে 5টা ইনপুট দিছিলে আৰু তাৰ ভিতৰত এটা আছিল কি বোধগম্য ইনপুট বা কম্প্ৰিহেনসিবল ইনপুট আৰু এই কম্প্ৰিহেনসিবল ইনপুটতে কি কৰিছিলে যে ছাত্ৰজন এইজন হৈছে ছাত্ৰজন নিজে আই বুলি ধৰা হৈছিলে ছাত্ৰজনক আৰু তেওঁ যেটো পৰ্যায়ত আছে তেওঁ কি কৰা হ'ব তাতকৈ অলপ ওপৰত মানে 1 হিচাপে তেওঁ কি কৰা হ'ব মানে ভাষা শিকোৱা হ'ব তেনেকুৱাকে যদি শিকোৱা হয় এটোৰ জৰিয়তে তেওঁ কি কৰিব পাৰিব ভাষাটো জলদি শিকিব পাৰিব সো ইয়াকে আমি কি বুলি ক'ব পাৰো কম্প্ৰিহেনসিবল ইনপুট অৰ্থাৎ i+1 আইজন তেওঁ নিজে যেটো স্তৰত আছে আৰু তেওঁ +1 ইনপুট এটা দিয়া হ'ব আৰু তেতিয়া তেওঁ কি কৰিব পাৰিব ভাষাটো ভালকে শিকিব পাৰিব সো ইয়াকে মানে বোধগম্য ইনপুট বা কম্প্ৰিহেনসিবল ইনপুট বুলি আমি ক'ব পাৰি ইয়াত যদি চাও অপচন নম্বৰ 1 ত কৈছে যে শিকাৰৰ স্তৰ অনুসৰি ভাষা আৰু ৰূপৰ যোগান ধৰা মানে শিকাৰৰ যি স্তৰ আছে সেই স্তৰ অনুসৰি তেওঁলোকৰ কি কৰিম আমি ইয়াতে ভাষা আৰু ৰূপৰ যোগান ধৰিম সো ইয়াত তেওঁলোকৰ স্তৰ হিচাপত ধৰিলে নহব তেওঁলোকৰ যি স্তৰত আছে তাতকৈ অলপ ওপৰত তেওঁলোকক উঠিব লাগিব দুইত কৈছে শিক্ষক আৰু পাঠ্যপুথিৰ মাধ্যমেৰে শিকাৰুৱে ইনপুট পোৱা সব যদি চাব যে এটো নহব তিনিত কৈছে যে শিকাৰৰ ভাষাৰ স্তৰতকৈ সামান্য ওপৰৰ স্তৰত ভাষাৰ সৈতে পৰিচয় কৰোৱা হয় সব যদি চাব অপচন নম্বৰ 3 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে শিকাৰৰ যেটো স্তৰ আছে সেই স্তৰতকৈ সামান্য ওপৰত ইমান বেছি নহয় সামান্য ওপৰত যদি আমি স্তৰ অলপ তেওঁলোকক ভাষা যেনেকৈ পৰিচয় কৰাই দিও বা তেনেকুৱাকৈ যদি আমি শিকাই থাকো তেনেকুৱা ধৰণৰ এটা পজিটিভ পৰিবেশ আমি দিও তেতিয়া কি কৰিব পাৰিব তেওঁলোকে ভাষাটো বহুত ভালকে মানে যেনেকুৱা ধৰণৰ আমাৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ যেনেকুৱা ধৰণৰ আমি আহৰণ কৰিছো সেকেন্ড ল্যাঙ্গুৱেজটো আহৰণ কৰাৰ ক্ষেত্ৰত সুবিধাজনক হ'ব সব যদি চাব যে অপচন নম্বৰ 3 টো শুদ্ধ উত্তৰ হয় সো আজিৰ ভিডিওটোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ